হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10ৰ অসমীয়া যিটো গ্ৰামাৰ হয়, অসমীয়া ব্যাকৰণ এইবিলাক দেখুৱাম। কি আহিব এইবাৰ এক্সামত। ব্যাকৰণ, পদ্য, গদ্য, ব্যাকৰণ, ৰচনা, ভাৱ সম্প্ৰসাৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ, জুৰীয়া, আধুনিক, ছন্দ, কি আহিব মুঠতে কি এক্সামত ব্যাকৰণ আহিব এইবাৰ মেট্ৰিক এক্সামত 2025 যিটো হৈ যাব আছে। তো কি আহিব সকলোখিনি তোমাক দেখুৱাম, কেনেকুৱা চিষ্টেমত আহিব দেখুৱাম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, স্কিপ কৰিলে একো বুজা নাপাবা। ভিডিঅ'টো চাই থকা আৰু দেখি থাকা। দিয়া আছে তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা। তলৰ যিকোনো দুটাৰ ব্যাসবাক্য সমাসৰ নাম লিখা। পদ্মনাভ, গৃহস্থ, উড়াজাহাজ, শতাব্দী। তলত দিয়া যিকোনো দুটা শব্দ সন্ধি ভাঙা, সন্মত, পুরুষার্থ, তপোবন। তলৰ যিকোনো দুটা শব্দৰ দন্ত্যান্ন স মূৰ্ধন্য ষ হওয়ার কারণ লিখা। কৃষ্ণ, রামায়ণ, ভূমিষ্ঠ, কৃষক। তলৰ সরল বাক্যটি জটিল বাক্যলৈ পৰিৱৰ্তন কৰা। কি আহিব এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তোমালোকে এইবিলাক তোমালোকৰ বহীত লিখি ল'ব পাৰা আৰু তাৰ পিছত এইবিলাক পঢ়িব পাৰা। এইবাৰ পৰীক্ষাত অহাৰ চান্স 90%। এইবিলাক পঢ়ি গ'লে ইয়াৰ পৰাই তোমালোকৰ 100% কমন পৰিব। ব্যাকৰণ মনোপুথি নপঢ়া লোকে ভাষাটো ভালকৈ নাজানে। এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটা লিখিব গৈছে, গতিকে ইয়াত তিনিটা দিয়া আছে, ইয়াৰ পৰা যিকোনো দুটা লিখিব লাগে। তোমালোকে এইবিলাক পঢ়ি গ'লে এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইবাৰ এক্সামত আহিব পাৰে। যথা স্থানত জ্যোতি চিহ্ন বহুৱা, তো এইবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক দেখি যাবা। স্থানত জ্যোতি চিহ্ন এইবিলাক একে আহি থাকে, অলপ চেঞ্জ হৈ থাকে, গতিকে এইবিলাক তোমালোকে খাতাত লিখি ল'বা আৰু তাৰ পৰা দেখি পঢ়িবা। এনচাৰবিলাক পঢ়ি যাবা, এইবিলাকেই পাবা পৰীক্ষাত গৈ। মানে এইবিলাক পঢ়ি গ'লে তোমাৰ আৰু টেনশ্যন কৰিব নালাগে বা বেলেগ এটা চাব নালাগে, তুমি টেনশ্যন ফ্ৰী থাকিব পাৰিবা। লাগি থাকিলে মাগি নাখায়, ভাৱ সম্প্ৰসাৰণ কৰা বা ছুটিৰ বিষয়ে আবেদনটো লিখিব। এইবিলাক ৰেগুলাৰে প্ৰত্যেকবাৰে ছেমে আহি থাকে। ছুটিৰ বিষয়ে আবেদনটো তোমালোকে লিখি লোৱা, শিকি গ'লে ইয়াৰ পৰা 4 মাৰ্ক কমন পাই যাবা। তলত যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা। ৰচনা তোমাৰ প্ৰিয় সাহিত্যিক, অসমৰ বানপানী, কবিৰ, মহামাৰীৰ ভয়াৱহতা আৰু সাৱধানতা। এই তিনিটা তোমালোকে ৰচনা পঢ়ি গ'লে ইয়াৰ পৰা 100% গ্যাৰাণ্টি এটা কমন পৰিব তোমালোকৰ মেট্ৰিক এক্সামত, আৰু এটা কমন পৰিলে তোমালোকে 8 মাৰ্ক পাই গ'লা। তোমালোকে যিটো টেনশ্যন কৰি থাকা, এই টেনশ্যনটো আকৌ কৰিব নালাগে। গতিকে এইবিলাক ভালকৈ লিখি, কেনেকৈ লিখিব লাগে, আৰম্ভণি কেনেকৈ কৰিব লাগে, এইবিলাক ভালকৈ লিখি তোমালোকে পঢ়ি যাবা, তাই তোমালোকৰ একো টেনশ্যন কৰিব নালাগে। তো এইখিনি হ'ল অসমীয়া ব্যাকৰণ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু